লৈ পঠিয়াই দিয়া কাৰ্য সমৰ্থনযোগ্য হ'ব নোৱাৰে। ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক, ৰাতিৰ আন্ধাৰত পুলিচে ধৰি ভাৰতীয় নাগৰিকক বাংলাদেশ উদ্ধাৰ কৰা বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক। জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ যে বৰ্তমান অসম চৰকাৰে অন্যায়ভাৱে ভাৰতীয় নাগৰিকসকলক বিদেশীৰ নামত বাংলাদেশত প্ৰেৰণ কৰিছে। এয়া আমাৰ কাৰণে, আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে দুৰ্ভাগ্যজনক কথা হৈছে। আপোনালোকে জানে যে ডিপৰ্টাৰৰ কেছবোৰ ফৰেইন এয়াৰপৰ্টত চলি থকা অৱস্থাত যিবিলাক ব্যক্তিক আজি বাংলাদেশত প্ৰেৰণ কৰিছে, প্ৰতিজন ব্যক্তিৰ আজি কেছ ফৰেইন এয়াৰপৰ্টত চলি আছে। কোনেও আজিলৈকে আইনী যুঁজ চলি আছে, সেই ব্যক্তিসকলক আজিলৈকে আইনগতভাৱে কোনো বিদেশী বুলি ঘোষণা কৰা নাই। তাৰ পিছতো অসম চৰকাৰে কিহৰ স্বাৰ্থত আজি বাংলাদেশলৈকে এই মানুহখিনিক প্ৰেৰণ কৰিলে, এয়া কিন্তু আমি সহজভাৱে মানি ল'ব পৰা নাই। আপোনালোকৰ জৰিয়তে অসম চৰকাৰক এটা কথাই জনাব বিচাৰিছোঁ, আপোনালোকে লাগিলে আমাক গুলিয়াই মাৰক, তথাপিও আমি যিহেতু ভাৰতীয় নাগৰিক, আমাক যাতে বাংলাদেশলৈ প্ৰেৰণ নকৰে, এইখিনি কথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আজি আপোনালোকে জানে যে অসম চৰকাৰে অন্যায়ভাৱে ডিপৰ্টাৰৰ নামত আমাৰ মানুহখিনিক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ এই বিৰোধিতাৰে আমি বিলাসীপাৰা বীৰসিং জিলা যুৱ মৰ্চাৰ ফালৰ পৰা আমি প্ৰতিবাদী এক ঘণ্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ দ্বাৰাই আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম, যাতে অসম চৰকাৰে অন্যায়ভাৱে যাতে কোনো ভাৰতীয় নাগৰিকক বাংলাদেশলৈ আৰু প্ৰেৰণ কৰিব নোৱাৰে, এই দাবী। এক সপ্তাহৰ পৰা ভাৰত চৰকাৰৰ অজুহাতত অসম চৰকাৰে আমাৰ বৈধ ভাৰতীয় নাগৰিকসকলক ৰাতিৰ আন্ধাৰত পুলিচে হেণ্ডকাপ লগাই উঠাই আনি BSFৰ সহযোগত আজি বাংলাদেশলৈ 14জন নাগৰিকক অবৈধভাৱে পুছবেক কৰিছে। সেই বৈধ ভাৰতীয় নাগৰিকসকলক যে অত্যাচাৰ কৰি আছে, ইয়াৰ বিৰুদ্ধে AIUDFৰ যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা সমিতিয়ে আজি আমি এক ঘণ্টীয়া অৱস্থান ধৰ্মঘট গান্ধী চকত পালন কৰি আছোঁ। চৰকাৰৰ এই আইন বহিৰ্ভূত কামবিলাকৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে চৰকাৰে এই কামবোৰ বন্ধ কৰিব লাগে। স্বদেশী ভাৰতীয় নাগৰিকসকলক বাংলাদেশীৰ নামত যি অত্যাচাৰ চলাই আছে, এইটো অনতিবিলম্বে বন্ধ হ'ব লাগে। যদি চৰকাৰে বন্ধ নকৰে, পুলিচৰ অত্যাচাৰ, BSFৰ যি হেতালি, তেনেহ'লে আমি অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আমি তীব্ৰতৰভাৱে গণতান্ত্ৰিক গণ আন্দোলন ভাৰতীয় নাগৰিকৰ পক্ষে আমি গঢ়ি তুলিম। বন্ধ কৰক, বন্ধ কৰক, বৈধ ভাৰতীয় নাগৰিকক বাংলাদেশলৈ পঠিয়াই দিয়া কাৰ্য সমৰ্থনযোগ্য হ'ব নোৱাৰে। ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক, ৰাতিৰ আন্ধাৰত পুলিচে ধৰি ভাৰতীয় নাগৰিকক বাংলাদেশ উদ্ধাৰ কৰা বন্ধ কৰক। বন্ধ কৰক, বন্ধ কৰক। জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ যে বৰ্তমান অসম চৰকাৰে অন্যায়ভাৱে ভাৰতীয় নাগৰিকসকলক বিদেশীৰ নামত বাংলাদেশত প্ৰেৰণ কৰিছে। এয়া আমাৰ কাৰণে, আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে দুৰ্ভাগ্যজনক কথা হৈছে। আপোনালোকে জানে যে ডিপৰ্টাৰৰ কেছবোৰ ফৰেইন এয়াৰপৰ্টত চলি থকা অৱস্থাত যিবিলাক ব্যক্তিক আজি বাংলাদেশত প্ৰেৰণ কৰিছে, প্ৰতিজন ব্যক্তিৰ আজি কেছ ফৰেইন এয়াৰপৰ্টত চলি আছে। কোনেও আজিলৈকে আইনী যুঁজ চলি আছে, সেই ব্যক্তিসকলক আজিলৈকে আইনগতভাৱে কোনো বিদেশী বুলি ঘোষণা কৰা নাই। তাৰ পিছতো অসম চৰকাৰে কিহৰ স্বাৰ্থত আজি বাংলাদেশলৈকে এই মানুহখিনিক প্ৰেৰণ কৰিলে, এয়া কিন্তু আমি সহজভাৱে মানি ল'ব পৰা নাই। আপোনালোকৰ জৰিয়তে অসম চৰকাৰক এটা কথাই জনাব বিচাৰিছোঁ, আপোনালোকে লাগিলে আমাক গুলিয়াই মাৰক, তথাপিও আমি যিহেতু ভাৰতীয় নাগৰিক, আমাক যাতে বাংলাদেশলৈ প্ৰেৰণ নকৰে, এইখিনি কথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আজি আপোনালোকে জানে যে অসম চৰকাৰে অন্যায়ভাৱে ডিপৰ্টাৰৰ নামত আমাৰ মানুহখিনিক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ এই বিৰোধিতাৰে আমি বিলাসীপাৰা বীৰসিং জিলা যুৱ মৰ্চাৰ ফালৰ পৰা আমি প্ৰতিবাদী এক ঘণ্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ দ্বাৰাই আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম, যাতে অসম চৰকাৰে অন্যায়ভাৱে যাতে কোনো ভাৰতীয় নাগৰিকক বাংলাদেশলৈ আৰু প্ৰেৰণ কৰিব নোৱাৰে, এই দাবী। এক সপ্তাহৰ পৰা ভাৰত চৰকাৰৰ অজুহাতত অসম চৰকাৰে আমাৰ বৈধ ভাৰতীয় নাগৰিকসকলক ৰাতিৰ আন্ধাৰত পুলিচে হেণ্ডকাপ লগাই উঠাই আনি BSFৰ সহযোগত আজি বাংলাদেশলৈ 14জন নাগৰিকক অবৈধভাৱে পুছবেক কৰিছে। সেই বৈধ ভাৰতীয় নাগৰিকসকলক যে অত্যাচাৰ কৰি আছে, ইয়াৰ বিৰুদ্ধে AIUDFৰ যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা সমিতিয়ে আজি আমি এক ঘণ্টীয়া অৱস্থান ধৰ্মঘট গান্ধী চকত পালন কৰি আছোঁ। চৰকাৰৰ এই আইন বহিৰ্ভূত কামবিলাকৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে চৰকাৰে এই কামবোৰ বন্ধ কৰিব লাগে। স্বদেশী ভাৰতীয় নাগৰিকসকলক বাংলাদেশীৰ নামত যি অত্যাচাৰ চলাই আছে, এইটো অনতিবিলম্বে বন্ধ হ'ব লাগে। যদি চৰকাৰে বন্ধ নকৰে, পুলিচৰ অত্যাচাৰ, BSFৰ যি হেতালি, তেনেহ'লে আমি অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আমি তীব্ৰতৰভাৱে গণতান্ত্ৰিক গণ আন্দোলন ভাৰতীয় নাগৰিকৰ পক্ষে আমি গঢ়ি তুলিম।